রয়্যাল এনফিল্ড থান্ডারবার্ড হয় এখন 2019 এর মডেল হয় এখন আপনাকে দিয়ে দিম 98000 220 এখন 2019 এর লাস্ট মডেল হয় আর এখন দিয়ে দিম 75 মাত্র 25000 মাত্র only 25000 নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল সাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছো মই বৰ্তমান উপস্থিত আছো সিৰাজুলি মটৰছৰ সন্মুখত সেকেন্ড হেণ্ড বাইক ডিলাৰ আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে অসংখ্য বাইক আছে আৰু বাইকৰ ওনাৰো আছে তেখেতৰ লগত জানিম বাইকৰ ৰেট কেনেকুৱা কিমান প্ৰাইজত আপোনালোকক দিব পাৰিব আৰু কি অফাৰ আছে গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই আছো ইয়াৰ আগত এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ স্বাগতম জনাইছো মোৰ চেনেললৈ এতিয়া আপোনাৰ এড্ৰেছটো প্ৰথমে কৈ দিয়ক হয় নমস্কাৰ আমাৰ এড্ৰেছটো হ'ল প্ৰপাৰ সিৰাজুলি চেণ্টাৰত আৰু আপোনাৰ ঢেকিয়ালিৰ পৰা আহিব পালে আৰু এইফালে আপোনাৰ ৰোটাৰ পৰা আহিলে ওৰাং পাৰ হৈ আহিব লাগিব সিৰাজুলি মেইন চেণ্টাৰতে হয় এতিয়া কি আছে আজি ক'ৰ পৰা আৰম্ভ কৰিম বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰা হ'ব এইটো স্প্লেণ্ডাৰ দেখিবলৈ পাইছো সুপাৰ স্প্লেণ্ডাৰ ইয়াৰ সুপাৰ স্প্লেণ্ডাৰ হয় এইটো মানে খুব বহুত বঢ়িয়া গাড়ী হয় এইটো আৰু এইটো 2020 মডেল 20 হয় ৰানিং বহুত কমে আছে ৰানিং আছে আপোনাৰ 29000 হয় 29000 প্ৰাইসটো কিমান আহিব প্ৰাইসটো আহিব এইটো 55 আৰু মোৰ চেনেলত সত কোনবা আহিলে কিবা ডিসকাউন্ট হ'ব না ডিসকাউন্ট হৈ যাব ডিসকাউন্ট হৈ যাব যদি কোনবা চাই আহি কয় যে চেনেল চাই আহিছো এইটো ডিসকাউন্ট হ'ব আৰু আপোনালোকে দেখিবলৈ পাইছে ভিউয়াৰ্স এইটো হল সুপাৰ স্প্লেণ্ডাৰ খুব ধুনিয়া আৰু টিপ টপ কন্ডিশনত আছে গাড়ী একদম ধুনিয়া চাওক আপোনালোকে চকালৈকে একদম ধুনিয়া আৰু ইঞ্জিন সিলপেক ইঞ্জিন কোনো প্ৰবলেম তো নাই বাইক প্ৰবলেম নাই কোনো ইস্যু নাপায় কোনো গোটেইখিনি গাড়ী আমি যি আছে গোটেইখিনি আমি কৈ দিম কোনো ধৰণৰ প্ৰবলেম নাপায় আৰু এটা কথা ৰিফাইনেন্সৰ ব্যৱস্থা হ'ব না নাই ৰিফাইনেন্সৰ ব্যৱস্থা বৰ্তমানলৈকে হোৱা নাই যদিও আমি আগলৈকে চিন্তা কৰি আছো ভিউয়াৰ্স বৰ্তমানলৈকে এইটো ডিলাৰ ৰিফাইনেন্সৰ ব্যৱস্থাটো হোৱা নাই কিন্তু আগলৈ হ'ব তো আমাৰ যিজন ওনাৰ আছে তেখেত আপোনালোকক জনাইছে আৰু এইখন হৈছে পালসাৰ এখন পালসাৰ কি মডেল পালসাৰ NS 200 হয় 200 এটো 2019 ৰ লাষ্ট মডেল হয় NS 200 ডাবল ডিস পাব হয় আৰু ইয়াৰ প্ৰাইসটো কিমান পৰিব প্ৰাইসটো আহিব এটো 78000 তো এটো 78000 ত ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ইফালে আছে গ্লেমাৰ এটো আপোনাৰ 2019 ৰ মডেল হয় এখন আহিব আপোনাৰ 52 2019 ৰ মডেল এটো ইঞ্জিন সিল আছে কোনো প্ৰবলেম নাই গাড়ী প্ৰবলেম নহয় আৰু ইফালেও আছে গ্লেমাৰ ইফালে এই চকফালে এখনো আছে গ্লেমাৰ এখন আপোনাৰ 2017 ৰ মডেল হয় এটো 17 ৰ মডেল এটো প্ৰাইস কিমান আহিব প্ৰাইস আহিব 48 only 48 এটো 48000 ত ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব ইঞ্জিন সিল পেক আৰু খুব ধুনিয়া কন্ডিশনত আছে মই কত ক্ৰেজ দেখিবলৈ পোৱা নাই বাইক খিনি অলপ ভালকে দেখাই দিবা কাস্টমাৰ আহিব আহি নিজে চলাই চাই পছন্দ কৰি ল'ব পাৰিব টেক ড্ৰাইভ দিব পাৰিব বঢ়িয়া বঢ়িয়া এটো কিমান চলিছে এটো ৰানিং হৈছে আপোনাৰ আমি নকলে দেখো ৰানিং হৈছে এটো আপোনাৰ 66 এটো 66000 চলিছে আপোনালোকে দেখিবলৈ পাইছে ডিজিটেল মিটাৰ আৰু ইফালেও গ্লেমাৰ আছে এটো গ্লেমাৰ আছে এটো 2020 মডেলৰ হয় 2020 ৰ হয় গাড়ী বহুত ধুনিয়া কন্ডিশনতে আছে এখনো প্ৰাইস কিমান পৰিব এখনৰ প্ৰাইস আহিব 55 only 55000 ত এখন গ্লেমাৰ আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব এটো মডেল 2020 চনৰ এফালে আছে আপোনাৰ পালসাৰ 150 এটো সিঙ্গল ডিস হয় এটো সিঙ্গল ডিসৰ এটো আপোনাৰ আহিব 2019 ৰ মডেল হয় আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 73 হয় তো 73000 দি পেলাই এখন পালসাৰ 150 আপোনালোকে লৈ যাব পাৰিব খুব ধুনিয়া কন্ডিশনত আছে গাড়ী কত ক্ৰেশ দেখিবলৈ পোৱা নাই খুব ধুনিয়া খুব সুন্দৰ টিপ টপ কন্ডিশনত আছে আৰু ইফালে আছে পালসাৰ 220 ইয়াৰ কৈ দিব পালসাৰ 220 হয় এখন হৈছে আপোনাৰ 2019 ৰ মডেল হয় এখনৰ প্ৰাইস আহিব 76 এখন 220 2019 চনৰ আৰু এইখন আহিব আপোনাৰ কিমান কলে 76 only আৰু সকলোতো দাম বহুতে পৰি যায় কাস্টমাৰে জানে আৰু ভিউয়াৰ্স ইয়াত এটা বস্তু দেখিবলৈ পাইছো গ্লেমাৰ আৰু পালসাৰৰ अवेलेबल কালেকচন আছে আপোনালোকে ইয়াত আহি ভিজিট কৰিলে আপোনালোকৰ মন পছন্দৰ বাইক এখন ইয়াৰ পৰা লৈ যাব পাৰিব তো বলক আৰু এইখন কৈ দিয়ক এফালেও আছে আপোনাৰ পালসাৰ 150 ডাবল ডিস এখন কিমান চনৰ এখন আপোনাৰ 2019 লাষ্ট 2019 লাষ্ট এখন কিমান ৰাখিছে প্ৰাইস এখনৰ প্ৰাইস আহিব আপোনাৰ 75000 আৰু এখনো পালসাৰ
এখন 150 চাগে ন এখনো 150 ডাবল ডিছ হয় ডাবল ডিছ এখন কিমান পৰিব এইখন আহিব আপোনাৰ 72 72 অনলি 72000 এখন আপোনালোকে আহিৰ পৰা লৈ যাব পাৰিব আৰু খুব সুন্দৰ কন্ডিশনত আছে যিখিনি বাইক মই ইয়াত দেখিবলৈ পাইছো কতো ক্ৰেশ দেখা নাই আপোনালোকে খুব ধুনীয়া ধুনীয়া বাইক ৰাখিছে তো আপোনালোকে ইয়াত আহি পেলাই নিজে ইনকুৱাৰী কৰি যাব আৰু দামৰ কথা নাই দাদা জনাইছে মোৰ চেনেল চাই আহি পেলাই আপোনালোকে কোনোবাই ক'লে ডিসকাউন্ট পাব আৰু যিখিনি দাম কৈছে ইয়াত কম বেছ হৈ যাব আৰু ইফালে স্কুটি আছে এখন স্কুটি এখন Yamaha Rail ZR হয় 2018 লাষ্ট হয় 18 লাষ্ট এটা কিমান ৰাখিছে প্ৰাইস আহিব 41 এইখন চাওক ZR হয় কিমান চনৰ ক'লে 2018 লাষ্ট 2018 লাষ্ট ধৰক 19 ৰে এখন 42 ৰাখিছে প্ৰাইস তো আপোনালোকে এখনো ল'ব পাৰিব বহুতে স্কুটি বিচাৰে তো স্কুটিও আছে আৰু এখন আছে Yamaha Rail ZR লেটেস্ট মডেল হয় এটো BS6 এটো আপোনাৰ আহিব 53 এখন 53 আহিব ইঞ্জিনতো কোনো প্ৰবলেম নাই কোনো প্ৰবলেম নাপায় আৰু যিখিনি আপোনাৰ ডকুমেন্টছৰ কাম আপোনালোকে কৰিব ডকুমেন্টছৰ কামখিনি আমি কৰিম তো এখনো আপোনালোকে লৈ যাব পাৰিব ইয়াৰ পৰা তো আহিলে আৰু ইফালে এখন ৰয়েল এনফিল্ড আছে তো মোৰ ভিউয়াৰ্সে বহুতে কমেন্ট কৰিছিল যে ৰয়েল এনফিল্ড লাগে বুলি তো ৰেড কালাৰৰ খুব ধুনীয়া কন্ডিশনত এখন ৰয়েল এনফিল্ড আছে তো ডিটেইলছ দিব কওকচোন এইখন 2019 হয় এইখনৰ প্ৰাইস আহিব 98 তো এখন আপোনালোকে শুনিব পাইছে এটো 19 মডেল হয় তো থান্ডাৰবাৰ্ড ন থান্ডাৰবাৰ্ড 350X হয় 350X তো এখন আহি পেলাই 98 ত ইয়াৰ পৰা লৈ যাব পাৰিব দাম কম বেছি হৈ যাব আপোনালোকে আহিলে তেওঁলোকে যিমান পাৰে কম কৰিবলৈ চেষ্টা কৰিব আৰু এইফালে আছে এখন Honda Shine এখন কিমান আহিব এখনৰ ৰেড আহিব 46 আৰু এটো কিমান চনৰ এখন 2018 লাষ্ট 2018 লাষ্টৰ হয় এখন আৰু এখনৰ প্ৰাইস ৰাখিছে 46 আৰু খুব মাইলেজ দিয়ে ন এখন হয় মাইলেজ বহুত ধুনীয়া মাইলেজ দিয়া গাড়ী কাৰোবাক লাগিলে এখন আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব এফালে আহক এইখন আছে গ্ল্যামাৰ BS6 লেটেস্ট মডেল হয় এইখনৰ আপোনাৰ 2019 মডেল হয় এইখনৰ প্ৰাইস আহিব 52 হয় আৰু ইফালে আছে আকৌ পালসাৰ এইটো পালসাৰ 150 সিঙ্গল ডিস্ক হয় এইখনৰ প্ৰাইস আহিব 55 অনলি এটো কিমান চনৰ এইটো 2019 ম্যাক্সিমাম গাড়ী 2019 18 তেনেকা ফালৰ পৰাই পাব তো গাড়ী বাইক বিলাকৰ কন্ডিশন ভাল তো আপোনালোকে আহিব পাৰে আৰু ইয়াত ভিজিট কৰিব পাৰে এখন আছে এখন ডিউক ন এখন আছে Honda ডিউক হয় এখন পৰিব আপোনাৰ 44 স্কুটি হয় না নহয় আৰু ইফালে আছে আপোনাৰ পালসাৰ 150 এখন পালসাৰ 150 সিঙ্গল ডিস্কৰ হয় এটো আপোনাৰ 58 আহিব এটো কিমান চনৰ এটো 19 ৰ হয় ন খুব ধুনীয়া আৰু ইফালে আছে যাবলৈ উপায় নাই কৈ দিয়ক তাকো দেখাই দিয়ক সুপাৰ স্প্লেন্ডাৰ হয় এখন কিমান চনৰ এখন আপোনাৰ 2018 লাষ্ট এখনৰ প্ৰাইস আহিব 52 ইঞ্জিনতো কোনো প্ৰবলেম নাই কোনো ধৰণৰ প্ৰবলেম নাই সিলপেক ইঞ্জিন ঠিক আছে আৰু ইফালে আছে আপোনাৰ পালসাৰ বাবু তোমাৰ কথা হাই ঠেক আপোনালোকৰ এটো ইয়াত পালসাৰ আছে 150 এখন পালসাৰ 150 ডাবল ডিস্কৰ হয় এখন কিমান ৰাখিছে প্ৰাইস এখনৰ প্ৰাইস ৰাখিছে আমি 75 এটো আপোনাৰ কিমান চনৰ মডেল এটো 2019 লাষ্ট আৰু এইফালেও আছে পালসাৰ 220 এখন আছে আপোনাৰ 2019 এখনৰ প্ৰাইস আহিব 75 অনলি আৰু ইফালেও আছে পালসাৰ 150 ন এখনো আপোনাৰ পালসাৰ 150 2019 মডেল হয় এখনৰ প্ৰাইস আহিব 73 আৰু এইফালে এখনো আপোনাৰ পালসাৰ 150 ডাবল ডিস্কৰ হয় এখনো আপোনাৰ মোটামুটি 72 মানত দিব পাৰিব বঢ়িয়া তো বন্ধুসকল ইতিমধ্যে আমাৰ যে সিৰাজলি মোটৰছ আছে তো এইখিনি যিখিনি কালেকশ্যন তেওঁলোকৰ আছে এইখিনি আপোনালোকক দেখালো আৰু খুব ধুনীয়া কন্ডিশনত আছে বাইকখিনি আৰু যি দাম তেওঁলোকে জনাইছে মোৰ চেনেলৰ থ্ৰুত আহিলে অলপ কম পাব আৰু তেওঁলোকেও কম বেছি কৰি দিব তো খুব সুন্দৰ কন্ডিশনত আৰু ভাল বাইক আছে আৰু ইয়াত বুলেট এখনো আছে আপোনালোকে দেখিবলৈ পাইছে আৰু ইফালে পালসাৰ গ্ল্যামাৰ তেনেকুৱা বাইক বিলাক আছে যি বাইক আপোনালোকে পছন্দ কৰে তো ইয়াৰ পৰা আহি লৈ যাব পাৰিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই ৰাখিব আগলৈ এনেকুৱা সেকেন্ড হ্যান্ড বাইক আপোনালোকৰ মাজলৈ লৈ আহিম তো আজিলৈকে সকলোকে ধন্যবাদ জনাইছো আৰু পুনৰবাৰ লগ পাম আন এটা ভিডিঅ' লৈ পেলাই এখন এটা পালসাৰ 220 এখন 2019 লাষ্ট মডেল হয় আৰু এইখন যদি আপোনাৰ চেনেলটো চাই আহে মই এনে দামটো বহুতে ৰাখিছিলো কিন্তু আপোনাৰ চেনেলটো চাই আহিলে এইখন দি দিম মই 75 ত মাত্ৰ অনলি 75 ত দি দিম বঢ়িয়া 180 2014 লাষ্টৰ মডেল হয় আৰু এইখন যদি আপুনি লয়
কাস্টমাৰ আপোনাৰ চেনেল যদি চাই আহি লয় এখন 25,000 দিম 25,000 মাত্ৰ অনলি 25,000 25,000 আজিকালি 25,000 এখন মোবাইল কিনিবলৈ নাপায় আপোনালোকে কেনেকৈ দিব এখন গাড়ী আছে আমি কাস্টমাৰ পৰা উঠাওঁতে অলপ কমত উঠাইছো কাৰণে আমি কাস্টমাৰক দিবও পাৰিম অলপ কমত কিন্তু গাড়ীখন বহুত ধুনীয়া আছে কোনোবা 25,000 যদি ল'ব বিচাৰে এইখন লৈ চলাব পাৰে 1 টকাৰো কাম কৰিব নালাগে